দৰঙৰ দলগাঁও বিধানসভা সমষ্টিৰ দলগাঁওস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত আজি হেল্পিং হেণ্ড সংস্থা এটা স্বেচ্ছাসেৱী অনুষ্ঠান পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ NSS আৰু দৰং কেঞ্চাৰ কেন্দ্ৰ আৰু GNRC দিছপুৰস্থিত মেডিকেলৰ সহযোগত এটি কেঞ্চাৰ সজাগতা সভা প্ৰাথমিক চিকিৎসা শিবিৰ আৰু মঙলদৈ অসামৰিক চকু বিভাগৰ তৰফৰ পৰা চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। ইয়াত দলগাঁৱৰ বিভিন্ন জনসাধাৰণৰ লোক ইয়াত উপস্থিত হৈ বিনামূলীয়া চিকিৎসা শিবিৰত তেখেতসকলে চিকিৎসা সেৱা গ্ৰহণ কৰিছে আৰু দলগাঁওস্থিত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক কৰ্মচাৰীসকলেও ইয়াত প্ৰাথমিক চিকিৎসাসমূহ গ্ৰহণ কৰি তেখেতসকলে চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমাৰ দৰং কেঞ্চাৰ কেন্দ্ৰৰ তৰফৰ পৰা আমাৰ চিকিৎসকৰ দল আহি প্ৰাথমিক চিকিৎসা স্ক্ৰিনিং অনুষ্ঠিত কৰিছে আৰু এই কেঞ্চাৰ সজাগতা সভাৰ জৰিয়তে দৰঙৰ দলগাঁওস্থিত জনসাধাৰণক আমি মঙলদৈস্থিত দৰং কেঞ্চাৰ কেন্দ্ৰত বহুত কম খৰচতে কেঞ্চাৰ ৰোগৰ চিকিৎসা আৰু বিভিন্ন চিকিৎসা পৰীক্ষা উপলব্ধতাৰ অভিয়াস আমি অৱগত কৰোঁ। হেল্পিং হেণ্ড এছ'চিয়েশ্যন দৰং কেঞ্চাৰ চেণ্টাৰ দিছপুৰ GNRC মঙলদৈ চিভিল হস্পিটেল খাৰুপেটীয়া PHC আদি একেলগ হৈ আজি পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় প্ৰাংগণত বিনামূলীয়া কৰ্কট ৰোগৰ সজাগতা সভা তথা প্ৰাথমিক স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানটোত প্ৰায় দৰং মহাবিদ্যালয়ৰ এইখন যি মহাবিদ্যালয় পণ্ডিত দীনদয়াল মহাবিদ্যালয়ৰ প্ৰায় 1462গৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অধ্যক্ষ আৰু টিচাৰ ষ্টাফৰ সমন্বিতে যি ধৰণে এটি সজাগতা সভা অনুষ্ঠিত হৈছে আমি ভাবোঁ অসমৰ প্ৰতি ঘৰত এই মেছেজটো যোৱা দৰকাৰ আৰু প্ৰত্যেকখন স্কুল কলেজত এনেকুৱা অনুষ্ঠানটোৰ যোগেদি কৰ্কট ৰোগৰ যিটো দৌৰাত্মক এই দৌৰাত্মকত বাধাৰ সৃষ্টি কৰি কেনেদৰে আমি কৰ্কটমুক্ত এটি জীৱন আৰু পৰিয়াল গঢ় দিব পাৰি তাৰ কাৰণে কাম কৰিব প্ৰয়াস কৰিব লাগে। দৰং কেঞ্চাৰ চেণ্টাৰে এই ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা আগবঢ়াইছে আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনে হাতে হাত ধৰি এখন সুস্থ জীৱনৰ লগতে সমাজ কৰিবৰ কাৰণে কাম কৰিছে। আজি এই যিটো অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰাইছে এটা ব্যতিক্ৰমী অনুভৱ। প্ৰথমবাৰৰ কাৰণে আমি ইমান এটি ভাষ্ট এৰিয়াত এটি স্বাস্থ্য পৰীক্ষা হিচাপে পাতিছোঁ আৰু বৰ্তমান সময়লৈকে আমি হিচাপ কৰিছোঁ এনৰলমেণ্টত পাইছোঁ যে 300তকৈ অধিক ইয়াতে ৰোগী বৰ্তমান সময়লৈকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহিছে আৰু 100তকৈ অধিক স্বাস্থ্য পৰীক্ষা ইতিমধ্যে হৈছে আৰু 2টা বজালৈকে নিশ্চয়কৈ ইয়াতকৈ অধিক আমি পাই যাম। তো আমি আশা কৰোঁ যে আমাৰ মানৱ জীৱনৰ সুস্থতা নিৰ্ভৰ কৰে প্ৰত্যেকগৰাকী ব্যক্তিৰ নিজৰ সাৱধান আৰু সজাগতাৰ সচেতনতাৰ ওপৰত। গতিকে প্ৰত্যেকগৰাকী ব্যক্তি সাৱধান আৰু সচেতন আৰু নিজৰ শৰীৰত যদি তেনেধৰণৰ কিবা চিম্পটম আপোনালোকে অনুভৱ কৰে, আপোনালোকৰ ক'ৰবাত সৰুকৈ টেমুনা বাঢ়ি গৈছে আৰু খুব ক্ৰমবৰ্ধমানত বাঢ়ি গৈছে, স্বাভাৱিক আকাৰতকৈ ডাঙৰ হৈছে, অথবা আপোনাৰ পেটত জ্বলা-পোৰা কৰিছে, কিডনীত বিষ অনুভৱ কৰিছে, আপোনাৰ পেচাব ঘৰতে আপুনি কষ্ট পাইছে, পেচাব ৰখি ৰখি আহিছে, পেচাব জ্বলা-পোৰা কৰিছে, অথবা আপোনাৰ মূৰ ঘূৰাইছে আৰু অতিৰিক্ত ধৰণে সঘনাই ঘূৰাই থাকে, আপোনাৰ খাদ্য পাচন নহয়, আপোনাৰ লিভাৰ ফাংচনৰ প্ৰব্লেম আছে, এই যিখিনি চিম্পটম আপোনালোকে পায়, আপোনাৰ টোপনি ভাল নহয়, টোপনিত আপোনাৰ কেতিয়াবা মূৰ বিষায়, মূৰৰ বিষত আপুনি অসুবিধা হয়, আপুনি দূৰৰ বস্তু ভালকৈ দেখিব, ওচৰৰ বস্তু ব্লাৰ দেখা পায়, এই সকলোবিলাক যেতিয়া অসুবিধা আপুনি অনুভৱ কৰে তেতিয়া আপুনি ওচৰৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত যাওক অথবা আমাৰ দৰং কেঞ্চাৰ ইনষ্টিটিউট অথবা চিভিলত যাওক, তাতে গৈ আপুনি আপোনাৰ স্বাস্থ্য পৰীক্ষাখিনি কৰক। প্ৰথম অৱস্থাত যদি আপোনাৰ স্বাস্থ্য পৰীক্ষাত ৰোগবিলাক ধৰা পৰে তেতিয়াহ'লে আপুনি সম্পূৰ্ণৰূপে নিৰাময়তা লাভ কৰিব বুলি আমি বিশ্বাস দিব পাৰোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।